নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ অতি প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আজি আমি এই ভিডিঅ'টিত আসাম জিকে বা অসম সম্পৰ্কে কিছু সাধাৰণ জ্ঞানৰ প্ৰশ্ন আমি এই ভিডিঅ'টিত আলোচনা কৰিম আৰু ইয়াত অতি দৰকাৰী 20টামান প্ৰশ্ন লোৱা হৈছে আৰু এই প্ৰশ্নসমূহ সাধাৰণতে আমাক যেখিনি কম্পিটিটিভ এক্সাম থাকে অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাবিলাক থাকে তাত এই ধৰণৰ প্ৰশ্ন প্ৰায় দিয়া থাকে যদি আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব আৰু পাৰিলে আপোনালোকে নোট ডাউন কৰি ল'ব নিশ্চয়কৈ আপোনালোকে যি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তাত আপোনাৰ নিশ্চয় এনে ধৰণৰ প্ৰশ্ন আপোনালোকে পাব আৰু বিশেষকৈ সেইসকল বন্ধু বান্ধৱীক মই অনুৰোধ জনাম যিসকল বন্ধু বান্ধৱীয়ে APDCL নতুবা ডিৰেক্টৰ অফ হেল্থ সাৰ্ভিস নতুবা আসাম টেটৰ দৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে এই ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ আপোনালোকৰ বিশেষ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে মোৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আহকচোন বাৰু আমি আজিৰ এই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰসমূহ জানি লওঁ প্ৰথম প্ৰশ্ন দিয়া আছে অসমত নমামি ব্ৰহ্মপুত্ৰ উৎসৱ কেতিয়া পালন কৰা হৈছিল আমি নিশ্চয় সকলোৱে জানো যে অসমত ব্ৰহ্মপুত্ৰৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্য বৰ্ধনৰ বাবে নমামি ব্ৰহ্মপুত্ৰ বা বিউটিফিকেশন অফ ব্ৰহ্মপুত্ৰ সেই উদ্দেশ্য লৈ নমামি ব্ৰহ্মপুত্ৰ পালন কৰা হৈছিল আমাক ক'ব লাগে সন কি আছে আৰু এই প্ৰশ্নৰ বিকল্প হিচাপে দিছে 2017 16 15 14 আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে 2017 চন 2017 চনৰ 31 মাৰ্চৰ পৰা 4 এপ্ৰিল তাৰিখলৈকে নমামি ব্ৰহ্মপুত্ৰ এই উৎসৱটি পালন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন কোন চনত কামৰূপ জিলাক বিভাজিত কৰি কামৰূপ মহানগৰ বা কামৰূপ গ্ৰাম্য নামৰ দুই জিলা গঠিত হয় আগতে কামৰূপ জিলা এখনেই আছিল পৰৱৰ্তী সময়ত কামৰূপ মেট্ৰ আৰু কামৰূপ ৰুৰেল নামৰ দুখন নতুন জিলা হয় আৰু সেই চনটি আমাক ক'ব লাগে আৰু ইয়াত বিকল্প দি আছে 2006 2005 2004 2003 আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে 2003 চনত কামৰূপ জিলাক ভাগ কৰি কামৰূপ মেট্ৰপলিটন আৰু কামৰূপ ৰুৰেল নামৰ দুখন নতুন জিলা গঠিত হয় পৰৱৰ্তী প্ৰশ্ন মহাপুৰুষ মাধৱদেৱৰ বিৰচিত নামঘোষাত থকা ঘোষাৰ সংখ্যা কিমান ইয়াত চাওক 1200 500 1000 আৰু 900 আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1000 ইয়াৰ মনত ৰখা এটা সহজ কিটিপ যে নামঘোষাক হেজাৰী ঘোষা বুলিও জনা যায় যেহেতু 1000 ঘোষা ইয়াতে লিপিবদ্ধ কৰা আছে গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন সি 1000 পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াত যোৰহাট শিলচৰ ডিব্ৰুগড় আৰু গুৱাহাটী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি ডিব্ৰুগড় এতে চাই লওক যে এই সম্পৰ্কে আৰু কেতিয়াবা কিছু প্ৰশ্ন সুধিব পাৰে তেনে কিছু তথ্য ইয়াতে সংযোগ কৰা হৈছে প্ৰথম কথাটো হৈছে যে এই মেডিকেল কলেজ অসমৰ যিটো প্ৰথম মেডিকেল কলেজ তাৰ বৰ্তমানৰ নাম হৈছে আসাম মেডিকেল কলেজ এণ্ড হস্পিটেল ডিব্ৰুগড় আৰু পূৰ্বতে ইয়াক জনা গৈছিল বেৰি হোৱাইট মেডিকেল স্কুল নামেৰে জনা গৈছিল আৰু ইয়াক স্থাপন কৰা হৈছিল 3 নৱেম্বৰ 1947 1947 চনৰ 3 নৱেম্বৰ তাৰিখে বেৰি হোৱাইট মেডিকেল স্কুল গঠন কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত এই বেৰি হোৱাইট মেডিকেল স্কুলখনে আসাম মেডিকেল কলেজ এণ্ড হস্পিটেল ডিব্ৰুগড় নামেৰে জনাজাত হৈছে কোৱেশ্চন নম্বৰ 5 গ্ৰামেটিকেল নোটছ অফ দ্য আসামিজ ল্যাঙ্গুৱেজ এই গ্ৰন্থৰ লেখকজনৰ নাম কি বিকল্প দি আছে আনন্দৰাম ঢেকিয়াল ফুকন নাথান ব্ৰাউন কৃষ্ণকান্ত হেণ্ডিক আৰু হেমচন্দ্ৰ গোস্বামী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি নাথান ব্ৰাউন আকৌ কিতাপৰ নাম চাব এই বহুত দৰকাৰী হয় গ্ৰামেটিকেল নোটছ অফ আসামিজ ল্যাঙ্গুৱেজ মানে অসমীয়া ভাষাৰ যি ব্যাকৰণ সেই সম্পৰ্কে এই কিতাপখনত কিছু কথা লিখা আছে কোৱেশ্চন নম্বৰ 6 অসমৰ কোনটো জনজাতিৰ লোকসকলে মিবু গালুক নামৰ এক পোছাক আছে এটো পৰিধান কৰে ইয়াত বিকল্প দিছে দেউৰী ৰাভা মিচিং কাৰ্বি শুদ্ধ উত্তৰ হৈছে অপচন সি মিচিং জনজাতিৰ লোকসকলে মিবু গালুক নামৰ এই পোছাকযোৰ পিন্ধে এটা চাওক এই মিবু শব্দৰ অৰ্থ যেটো মিবু মানে হৈছে দেউধাই বা পুৰোহিত আৰু গালুক মানে হৈছে চুলা বা কামিজ মিচিং ভাষাৰ মানে এটো অৰ্থ হয় গতিকে আপোনাক কেতিয়াবা দিব পাৰে কোৱেশ্চন নম্বৰ 7 2022 চনৰ জানুৱাৰীলৈকে
অসমত থকা ৰাষ্ট্ৰীয় উদ্যান কিমানখন আছে? How many national parks are there in Assam till January 2022? ইয়াত বিকল্প দিছে 7খন 5খন 6খন 8খন শুদ্ধ উত্তৰ হ'ব 7খন আৰু আসলে 2021 চনত নতুনকৈ অসমত দুখন ৰাষ্ট্ৰীয় উদ্যান সংযোজিত হৈছে পূৰ্বতে 5খন আছিল বৰ্তমান 7খন আৰু ইয়াৰ পৰিণাম স্বৰূপে ভাৰতৰ দ্বিতীয় ৰাজ্যৰ হিচাপে পৰিণত হৈছে য'ত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে প্ৰথম হৈছে মধ্যপ্ৰদেশ 9খন ৰাষ্ট্ৰীয় উদ্যান আছে অসমত 7খন আছে এই 7খনৰ নাম আমি জানি লওঁ সব কাজিৰঙা ন্যাশনাল পাৰ্ক মানস ন্যাশনাল পাৰ্ক ওৰাং ন্যাশনাল পাৰ্ক ডিব্ৰু-চৈখোৱা ন্যাশনাল পাৰ্ক দিহিং পাটকাই ন্যাশনাল পাৰ্ক ৰায়মনা ন্যাশনাল পাৰ্ক আৰু নামেৰি ন্যাশনাল পাৰ্ক ইয়াৰ এই 6 নম্বৰ যেটো আছে ৰায়মনা ন্যাশনাল পাৰ্ক আৰু দিহিং পাটকাই 5 আৰু 6 নম্বৰ এই দুখন হৈছে 2021 চনত এই দুখন নতুনকৈ ৰাষ্ট্ৰীয় উদ্যান হিচাপে মৰ্যাদা লাভ কৰিছে পূৰ্বতে 5খন আমাৰ ৰাষ্ট্ৰীয় উদ্যান আছিল পৰৱৰ্তী প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম কি আছিল অনন্ত কন্দলী মহেন্দ্ৰ কন্দলী মাধৱ কন্দলী ৰমেশ কন্দলী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি মহেন্দ্ৰ কন্দলী আমি নিশ্চয় সকলোৱে পঢ়িছো যে মহেন্দ্ৰ কন্দলীৰ যিটো টুল আছিল তাতে শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতে শিক্ষা গ্ৰহণ কৰিছিল পৰৱৰ্তী প্ৰশ্ন শৰাইঘাট দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল বিকল্প দি আছে 1972 1962 1968 আৰু 1960 চন শুদ্ধ উত্তৰ হ'ব 1962 চন 1962 1962 চনত শৰাইঘাট দলং যিখন পূৰ্বৰ দলং আছিল হেয়া নিৰ্মাণ কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন কোন চনত বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে অসমৰ অতি জনপ্ৰিয় এটি ফুটবল টুৰ্নামেন্ট হৈছে বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা কোন চনত আৰম্ভ হৈছে ইয়াত দিয়া বিকল্প হৈছে 1972 1950 1947 1952 শুদ্ধ উত্তৰ হৈছে 1952 চন 1952 চনৰ পৰা বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে ই অসমৰ আটাইতকৈ ডাঙৰ ফুটবল প্ৰতিযোগিতা হয় পৰৱৰ্তী প্ৰশ্ন কোনজন ব্যক্তিয়ে অসমীয়া বিহু নৃত্যক প্ৰথমে ৰাজহুৱা মঞ্চত অৱতীৰ্ণ কৰাইছিল বিকল্প দি আছে নবীন চন্দ্ৰ বৰদলৈ ৰাধা গোবিন্দ বৰুৱা তৰুণ ৰাম ফুকন ডক্টৰ ভূপেন হাজৰিকা শুদ্ধ উত্তৰ হৈছে ৰাধা গোবিন্দ বৰুৱা আমি নিশ্চয় সকলোৱে জানো যে ৰাধা গোবিন্দ বৰুৱাক অসমৰ সিংহ পুৰুষ হি ইজ নন এজ দ্য লায়ন ম্যান অফ আসাম গতিকে ইয়াতে প্ৰশ্ন হৈছে নেম দ্য আসামিজ পাৰ্সন হু ফাৰ্স্ট ব্ৰিং বিহু টু দ্য ষ্টেজ পাৰফৰ্মেন্স ষ্টেজক মানে বিহুক আমি ষ্টেজ পাৰফৰ্মেন্স হিচাপে লৈ আহিছো মঞ্চত প্ৰথমতে অনা হৈছিল এইজন ব্যক্তি তেখেত হৈছে ৰাধা গোবিন্দ বৰুৱা সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা পৰৱৰ্তী প্ৰশ্ন গিবন অভয়াৰণ্য গিবন ওয়াইল্ড লাইফ সেঞ্চুৰী যেটো আছে এই অভয়াৰণ্য অসমৰ কোন ঠাইত আছে Where is given wildlife sanctuary in Assam বিকল্প দি আছে যোৰহাট তিনিচুকীয়া শিৱসাগৰ উদালগুৰি আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে যোৰহাট জিলাত গিবন অভয়াৰণ্য অৱস্থিত পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোন ঠাইত তেল শোধনাগাৰ নাই আমি জানো যে অসমত 4টা প্ৰধান তেল শোধনাগাৰ আছে এই 4টাৰ ইয়াতে আমি 4টা নাম দি আছে তাৰ এখন ঠাইত মানে তেল শোধনাগাৰ নাই ইয়াত সব বঙাইগাঁও দি আছে ডিফু ডিগবৈ নুমলীগড় আমি জানো যে ডিগবৈত আছে এটো অসমৰ প্ৰথম তেল শোধনাগাৰ হয় তাৰ পিছত নুমলীগড়তো আছে বঙাইগাঁৱত আছে তাৰ মানে ডিফুত আমাৰ তেল শোধনাগাৰ নাই গতিকে আমাৰ অপচন এই প্ৰশ্নৰ ইয়াতে শুধা হৈছিল তেল শোধনাগাৰ নাই গতিকে আমাৰ অপচন বি হ'ব ডিফু গতিকে চতুৰ্থ যদি তেল শোধনাগাৰ হেতু কি আছে গুৱাহাটীত আছে গতিকে আমি পাই গলো গতিকে আমি কি বলো বঙাইগাঁও ডিগবৈ নুমলীগড় আৰু গুৱাহাটীত 4টা তেল শোধনাগাৰ আছে পৰৱৰ্তী প্ৰশ্ন অসমৰ কোন ঠাইক চাহৰ ৰাজধানী টি ক্যাপিটেল অফ আসাম বুলি কোৱা হয় বিকল্প দি আছে ডিব্ৰুগড় শোণিতপুৰ যোৰহাট শিৱসাগৰ শুদ্ধ উত্তৰ যোৰহাট আমি জানো যে চাহ গৱেষণা কেন্দ্ৰ অসমৰ যি আছে হে হৈছে টুকলাই হেয়া যোৰহাট জিলাত অৱস্থিত আৰু এই সম্পৰ্কে ইতিমধ্যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামৰ যি পৰীক্ষা অনুষ্ঠিত তাত এই বিষয়ে প্ৰশ্ন সোধা হৈছে পৰৱৰ্তী প্ৰশ্ন কিমান চনত অসমত ৰেল সেৱা আৰম্ভ হৈছিল ইয়াত বিকল্প আছে 1883 1853 1863 1873 আমি সকলোৱে জানো যে ভাৰতত প্ৰথম ৰেল সেৱা আৰম্ভ হৈছিল লৰ্ড ডেলহাউসিৰ কাৰ্যকালৰ সময়ত 1853 অসমত কিন্তু একে সময়তে হোৱা নাছিল অসমত
1883 1883 চনত কি হৈছিল ৰেল সেৱা আৰম্ভ হৈছিল আমি 15 নম্বৰত গম পালো যে অসমৰ যি ৰেল সেৱা আৰম্ভ হৈছিল 1883 আৰু যদি আমাক খুজে ৰাষ্ট্ৰীয় পৰ্যায়ত মানে ভাৰতত কেতিয়া ৰেল সেৱা আৰম্ভ হৈছিল 1853 হ'ব কেতিয়াবা আমাক প্ৰশ্ন সোধে যে ভাৰতত যেতিয়া ৰেল সেৱা আৰম্ভ হৈছিল তেতিয়া ইংৰাজ শাসক কোন আছিল মানে ভাৰতত গভৰ্ণৰ জেনেৰেল কোন আছিল তেতিয়া হ'ব লৰ্ড ডেলহাউসি কোৱেশ্চন নম্বৰ 16 আমি আগবাঢ়িছো ইয়াত আছে অসমত থকা ৰাষ্ট্ৰীয় ঘাইপথ যিখিনি আছে নেশনেল হাইৱে যিখিনি NH বুলি আমি কওঁ এই ৰাষ্ট্ৰীয় ঘাইপথ বিলাকৰ ভিতৰত এই কেইটাৰ মাজত আটাইতকৈ দীৰ্ঘতম ঘাইপথ কোনটো আছে ইয়াত সব বিকল্প দিয়া আছে নেশনেল হাইৱে 31 নেশনেল হাইৱে 15 নেশনেল হাইৱে 39 নেশনেল হাইৱে 37 আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে নেশনেল হাইৱে 37 অপচন নম্বৰ 0 ডি দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ আৰু এই নেশনেল হাইৱেৰ দৈৰ্ঘ্য হৈছে 356 কিলোমিটাৰ অসমত যি কাৰণ এইখিনি অসমৰ কথাই কোৱা হৈছে যে অসমত থকা যিখিনি ৰাষ্ট্ৰীয় ঘাইপথ আছে তাৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো নেশনেল হাইৱে 37 আৰু অসমত ইয়াৰ দৈৰ্ঘ্য হৈছে 356 কিলোমিটাৰ পৰৱৰ্তী প্ৰশ্ন 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি প্ৰতি 1 বৰ্গ কিলোমিটাৰত বা প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান ইয়াত সব বিকল্প দিয়া আছে 350 398 412 and 368 শুদ্ধ উত্তৰ হ'ব 398 প্ৰতি 1 বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব হৈছে 398 জন আমি পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 18 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কোন চনত মুকলি কৰা হৈছিল ইয়াত সব বিকল্প দিয়া আছে 1997 98 99 আৰু 2000 শুদ্ধ উত্তৰ হৈছে 1998 1998 চনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ মুকলি কৰা হৈছিল কোৱেশ্চন নম্বৰ 19 অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ ঠাই আগুৰি আছে ইয়াত শুদ্ধ উত্তৰ হ'ব 2.4% ভাৰতৰ মুঠ মাটিকালিৰ 2.4% মাটিকালি অসমে আগুৰি আছে কিন্তু আকৌ যদি সোধা হয় যে অসমে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লৈ আছে তেন্তে হ'ব হেতু মানে পৰৱৰ্তী ভিডিঅ'ত মই আপোনাক কৈ আছো আপোনালোকে জানে কাইন্ডলি জনাবচোন যে অসমে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ জনসংখ্যা অসমত আছে আপোনালোকে কাইন্ডলি মোক কমেন্ট বক্সত জনাবচোন আৰু মই পৰৱৰ্তী ভিডিঅ'তে মানে এইখিনি মই আপলোড কৰি আছো গতিকে আমি এইখিনি গম পালো যে অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ ঠাই আগুৰি আছে 2.4% কোৱেশ্চন নম্বৰ 20 আৰু আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটি আছে কিমান চনত অসমৰ ডিগবৈত তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য আৰম্ভ হয় কিমান চনত অসমৰ ডিগবৈত তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য আৰম্ভ হয় ইয়াত বিকল্প দিয়া আছে 1893 1880 1900 আৰু 1889 শুদ্ধ উত্তৰ হ'ব 1889 1889 চনত অসমৰ ডিগবৈত তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য আৰম্ভ হয় এয়া হৈছে ভাৰতৰ প্ৰথম খনন কাৰ্য 1889 গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আপোনালোকে এই প্ৰশ্ন উত্তৰসমূহ কেনে পালে কমেন্ট কৰি জনাব আৰু আপোনালোকৰ যদি কিবা আপোনালোকে পৰামৰ্শ আগবঢ়াব বিচাৰে আন্তৰিকতাৰে গ্ৰহণ কৰিম আৰু আপোনালোকে পৰৱৰ্তী ভিডিঅ'টো কি বিষয়ত হোৱাটো বিচাৰে জনালে নথৈ আনন্দিত হ'ম আৰু সেই বিষয়ে মই ভিডিঅ' প্ৰস্তুত কৰাৰ বাবে চেষ্টা চলাম আৰু আজিৰ এই ভিডিঅ' আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ জনাইছো